এয়া আমি আহি উপস্থিত হৈছোহি মধ্য অসমৰ মৰিগাঁও জিলাৰ অন্তৰ্গত জাগিৰোডৰ সমীপৱৰ্তী প্ৰাচীন সভ্যতা আৰু ধৰ্মীয় ৰীতি নীতিৰে পৰিবেষ্টিত বৰ্তমানেও জাগ্ৰত দেওশাল মন্দিৰৰ সন্মুখত। তিৱা গোভাৰজাৰ গোভাৰাজ্যৰ অন্তৰ্গত কিলিং নৈৰ পাৰত অৱস্থিত সীতাজখলা মন্দিৰ। সীতাজখলা মন্দিৰক লৈ নানা পৌৰাণিক কাহিনী গাথা লোকসমাজত প্ৰচলিত হৈ আছে। এনেদৰে প্ৰচলিত কাহিনী অনুসৰি এই ঠাইডোখৰক বাল্মীকিৰ আশ্ৰম বুলি বিশ্বাস কৰা হয়। জনশ্ৰুতি মতে সীতাৰ বনবাসৰ সময়ত বাল্মীকিয়ে সীতাক এই আশ্ৰমতেই আশ্ৰয় দিছিল। এই সীতাজখলা মন্দিৰ অৱস্থিত পাহাৰটোতেই দেওশাল মন্দিৰৰ অৱস্থিতি। শিৱ বা মহাদেৱকেই প্ৰধান উপাস্য দেৱতা হিচাপে মানি লৈ তিৱাসকলৰ ৰজা গোভাৰজাই বিখ্যাত দেওশাল মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। মৰিগাঁও জিলাৰ জাগিৰোডত অৱস্থিত নগাঁও কাগজ কলৰ নিচেই কাষতে অৱস্থিত এই দেওশাল মন্দিৰ। দেও মানে দেৱতা আৰু শাল মানে হৈছে স্থান, অৰ্থাৎ দেৱতাৰ স্থানেই হ'ল দেওশাল। পোন্ধৰশ শতিকাৰ শেষৰ আৰু 16শ শতিকাৰ প্ৰথম ভাগত দেওশাল মন্দিৰৰ প্ৰতিষ্ঠা হৈছিল বুলি তিৱা গৱেষকসকলে অনুমান কৰিছে। এয়া হ'ল দেওশাল মন্দিৰৰ আধুনিক ৰূপ। এই আধুনিক ৰূপ সজ্জা নিশ্চয় এদিন এমাহ বা এবছৰতে সম্পূৰ্ণ হৈ উঠা নাই। এই ক্ষেত্ৰতো এক দীৰ্ঘ সময়ৰ পৰিক্ৰমাৰ মাজেৰেহে সম্ভৱ হৈ উঠিছে। এই মন্দিৰৰ স্থাপন আৰু নৱৰূপান্তৰৰ বিষয়ে জানিবলৈ হ'লে আমি যাব লাগিব বৰ্তমানৰ বংশানুক্ৰমিক ৰজাৰ ৰাজদৰবাৰলৈ। ইতিহাস প্ৰসিদ্ধ গোভাৰজাই 16শ শতিকাত এই দেওশাল মন্দিৰ স্থাপন কৰিছিল বুলি জনা যায়। কোনজন গোভাৰজাই এই মন্দিৰ স্থাপন কৰিছিল সেয়া বৰ্তমানেও অজ্ঞাত। মহাৰাজ, এতিয়া দূৰ দূৰণিৰ পৰা আমাৰ আলহী আহিছে। এতিয়া আমি আলহীক আগবঢ়াব যাব লাগে। আপুনি কি কয় বা বিষয়াসকলে কি কয়? যাব লাগিব। তেতিয়াহ'লে আমি কৃষ্টি দলটো মাতা হওক। সকলোৱে আমি আগবঢ়াই লৈ আহিব লাগে, নহয় জানো?
আপ্যায়ন কৰাৰ কাৰণে আমি জুৰ ব্যৱস্থা ৰাখোঁ আৰু জুৰ জৰিয়তে অতিথিক আপ্যায়ন কৰা আমাৰ এইটো পৰম্পৰা পদ্ধতি। Guru sari bai bulan madamon perlu ada perlu sagonam long sagong lang perlu ada perlu nelon nam ledong ada kau tahu ding taya kono perlu gubar jane maharan dah niam tado niti tado niam ramadong niti ramadong dah ke niam ramadong dah niti ramadong dah ada kau sebut dah ada perlu nelon nali nelon perlu ada kau bahat ada kau bikoi ada itu bahat kau bikoi kau aguri ada samur ada ada perlu perlu posisinya utuh ada kene ada kau hani bikai ding bikai hani bikai ke ding bikai ada perlu nelon nam tanah dat tanah Adhan pada sangcu jauh semua ui guru sari baik berama tu ponsanan suli jemah itu masih. মই আপোনালোকৰ বৰ্তমান ৰজাৰ বিষয়াসকলৰ লগত চিনাকি হ'ব বিচাৰিছোঁ। আমাৰ এখেত মানে গোভা দেউ ৰজা, গোভা ৰাজ্যৰ ৰজা। সেৱা পাঙাই মই গোভা দেউৰজা মোৰ নাম মুংচা দীপসিং দেউৰজা মোৰ কুলটো মালৈ আৰু মোৰ নিজা পৰিচিত হৈছে মই গোভা দেউৰজাৰ ৰাজ বিষয়া লাংথিয়া হয় মোৰ পদবীটো। এয়া কি? এইটো হৈছে বাইদেউ গোভা দেউৰজাৰ পূৰ্বতে যুদ্ধত ব্যৱহাৰ কৰা যুদ্ধৰ সামগ্ৰী। ইয়াক আমাৰ প্ৰিয় ভাষাত কোৱা হয় লাংখুই আৰু এইটো হৈছে আপোনাৰ বাইদেউ ঠাই। আৰু সেয়া যে ডেগাৰৰ নিচিনা দেখিছোঁ সেইখন কি? সেইটো হৈছে পূৰ্বতে গোভা দেউৰজাৰ দেওশাল শিৱথানত নৰবলি হৈছিল। এই নৰবলিৰ সময়ত সেই দাসৰখনক ব্যৱহাৰ কৰা হৈছিল। নৰবলি? হয়। কি নৰবলি? নৰবলি হৈছে গোভা দেউৰজাৰ পূৰ্বৰ গোভা দেউৰজাৰ সেইটো হৈছে সত্য আৰু মৰ্মান্তিক ঘটনা। হয় এয়া বৰ দুখ লগা কাহিনী। এই মন্দিৰ স্থাপনৰ অন্তৰালত তিৱা সমাজত নানা লোকবিশ্বাস জড়িত হৈ আছে। প্ৰাকৃতিক দুৰ্যোগ, অতিবৃষ্টি, মাৰি মৰক, অপায় অমংগল আদিৰ পৰা ৰক্ষা পাবলৈকে আৰাধ্য দেৱতাক পূজা অৰ্চনা কৰাৰ উদ্দেশ্যেই গোভা ৰজাই এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। এই মন্দিৰটো নিৰ্মাণ কৰাৰ আঁৰত কেইবাটাও কাহিনী শুনিবলৈ পোৱা যায়। প্ৰবাদ মতে গোভা ৰজাই যেতিয়া ৰাজধানী পৰিৱৰ্তন কৰাৰ মানসেৰে বৰ্তমানৰ মৰিগাঁও জিলালৈ আহিছিল, তেতিয়া বৰ্তমান দেওশাল মন্দিৰটো য'ত অৱস্থিত সেই ঠাইখনৰ হাবিৰ ফালে যাওঁতে শিৱলিংগৰ দৰে এটা শিল দেখা পাইছিল। ৰজাই আৰাধ্যদেৱ ফা মহাদেৱৰ আশীৰ্বাদ বুলি ভাবি এই ঠাইত এটা মন্দিৰ প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লৈছিল। এই মন্দিৰ নিৰ্মাণ যথেষ্ট নীতি নিয়মৰ মাজেৰে হৈছিল। মন্দিৰটো নিৰ্মাণত ব্যৱহৃত খেৰ অনা হৈছিল কাৰ্বি আংলঙৰ পৰা। কাঠ, বাঁহ, তমাল আদি জয়ন্তীয়া ৰজাৰ পৰা অনা হৈছিল।
সর্বনাম মনে করতে এটা গুভারে মাঝে নিয়মটা নিতে নিয়মটা না কোন এটা মন্দির লাগনা খালো না ভিতরে লাগনা তাও দিন দাও না নেলো আগদিন অবসনে আমি থানা কথা না এটা শিবলিঙ্গ কিছু মানে নেলো নুখ যাব না এটা গুভারে হারো সবে না পড়ে পড়লা না এটা গুনা নুখ যা হাকিদা নেলো নালি নেলো বলে এটাও শনি বিঘা বিঘিনি বাই ঠেলে এলো থলে না বড় না গুনা নুখ যা হাকিদা নেলো রাখন্ডা চারি ভাই বুড়া মাঝে চাচ্ছে পূজাত ব্যৱহৃত বাচন বৰ্তন গুভা ৰাজ্যৰ কমাৰে গঢ়িছিল। নেলো আগদিন অবসনে আমি থানা কথা হারি ভাই বুড়া মাঝে চাচ্ছে নেলো নামলার মানে গুমার 18খন পিছন নেলো যেটাও জনা মা ফোনা মা জল নেলো আগদিন অবসনে ছয় হিয়া কাছে পটে নেলো বন নেলো বিজান অবশ্য মন্দিৰটো নিৰ্মাণ হোৱাৰ পিছত তেওঁলোকৰ উপাস্য দেৱতা শিৱক পূজা কৰা হৈছিল। এইদৰে প্ৰাচীন সময়ত এই দেওশাল মন্দিৰত পূজা অৰ্চনা চলিছিল। সেই সময়ত নৰবলি প্ৰথাও প্ৰচলন হৈছিল। মহাদেৱ শিৱক সন্তুষ্ট কৰাৰ হেতু বছৰত এবাৰকৈ ইয়াত নৰবলি দিয়া হৈছিল। বিশ্বাস কৰা হৈছিল যে নৰবলি নিদিলে ৰাজ্যলৈ অমংগল আহিব। নৰবলিৰ বাবে কোনো মানুহ বিচাৰি নোপোৱাত ৰজাৰ লগতে ৰাজ্যবাসীও চিন্তিত হৈছিল। প্ৰতি বছৰে দি অহা নৰবলি এইবাৰ চাগে নহ'ব। কিয়? কাৰণ আজিলৈকে ৰাজ্যৰ কোনো লোকে নৰবলিৰ বাবে আগবাঢ়ি অহা নাই। হয় নেকি? ঠিক আছে তেন্তে মোৰ কথা শুনা। কওক মহাৰাজ। অহাকালি ৰাতিপুৱা বাটত বা মোৰ ৰাজ্যৰ ভিতৰত যিজনকেই প্ৰথমে দেখিবা তেওঁকেই ধৰি আনি মোৰ মন্দিৰত বলি দিয়া হ'ব। এয়ে মোৰ আদেশ। ৰজাৰ আদেশ পাই চন্তৰীয়ে পিছদিনা পুৱাতেই প্ৰথমেই ৰজাৰ কলা বেঙা পুতেকক দেখা পাই কৰি লাভ নাই মন্ত্ৰী। ৰজা সলনি হ'ব পাৰে। আদেশ আৰু সিদ্ধান্ত কোনোদিন সলনি নহয়। এই মোৰ আদেশ। পুতেকক বলি দিয়াৰ পিছত ৰজা শোকত ভাগি পৰিছিল আৰু সেইদিনাৰ পৰাই ৰজাই নৰবলি দিয়াটো বন্ধ কৰি দিছিল। পূজাৰী, মহাৰাজ, অহাকালিৰ পৰা এই মন্দিৰত
কোনোদিনেই পূজা কৰিব নাহোঁ। মন্ত্ৰী, মোৰ উপাসনা আৰু পূজাৰ বাবে এটা নতুন মন্দিৰ নিৰ্মাণ কৰা হ'ব আৰু তাত নৰবলি নিষিদ্ধ কৰা হ'ব। জি আদেশ মহাৰাজ। এই ঘটনাৰ পিছৰ পৰাই ৰজাই মন্দিৰত প্ৰৱেশৰ পৰা বিৰত আছিল। কিন্তু পূজা অৰ্চনা অব্যাহত ৰখাৰ বাবেই ৰজাই মূল মন্দিৰৰ কাষতেই আন এক উপাসনাস্থলী হিচাপে মন্দিৰ নিৰ্মাণ কৰাই দিছিল। এই স্থাপিত শিলা মন্দিৰটোৱেই পৰৱৰ্তী সময়ত হিন্দু ধৰ্মৰ সকলো জাতি জনগোষ্ঠীৰ উপাসনাৰ মূল থলী হিচাপে পৰিগণিত হৈ আজিৰ এই অৱস্থা পাইছেহি। ৰজা মূল মন্দিৰত প্ৰৱেশৰ পৰা বিৰত আছিল আৰু ৰাজমেল পাতি আত্মীয়ক বলি দিয়া স্থানত প্ৰৱেশ কৰাত সকলোকে বাধা আৰোপ কৰিছিল। ৰাজ পৰিয়ালত যাতে কোনো অপায় অমংগল নহয় তাৰ শংকাতে এনে কৰা হৈছিল। শিৱৰাত্ৰিৰ দিনা গোভা ৰজাই মাহ প্ৰসাদৰ নৈবেদ্যৰে 3খন শৰাই আগবঢ়ায়। এখন শৰাই মূল মন্দিৰৰ থাপনালৈ আৰু দ্বিতীয়খন পৃথক উপাসনাথলীৰ থাপনালৈ আৰু আনখন মা মন্দিৰত, যাক বহুমতী মন্দিৰ বা কালীগোসানী মন্দিৰ বুলি জনা যায়, তালৈ আগবঢ়োৱা হয়। আনহাতে ৰজাই প্ৰথমে প্ৰতিষ্ঠা কৰা বলিপথাৰ নিয়ম থকা শিলা মন্দিৰটো বৰ্তমান অৱস্থাত দেওশাল মন্দিৰৰ কাষতে স্থাপন কৰি নৰবলি প্ৰথা বন্ধ কৰি অন্য জীৱ জন্তুৰ বলি দিয়া প্ৰথা অব্যাহত ৰাখিছে। মুখ্যতঃ ভক্তসকলৰ মনৰ প্ৰশান্তি আৰু দানিত জীৱ জন্তুৰ দ্বাৰা। আমাৰ এই দেওশাল শিৱ মন্দিৰত বলি বিধান চলে, কিন্তু সেই নৰবলি এতিয়া প্ৰথাটো নাই। ইয়াতে নৰবলি প্ৰথাটো নাইকিয়া হ'ল আৰু যিবিলাকে বলি হেৰি হয়, ছাগলী বলি হয়, কোমোৰাও বলি হয়, মাছো বলি হয়। এইবিলাকে বলি মানে তেওঁলোকে মানসিক কৰি থৈ দিয়ে। মানসিক কৰাৰ ফলত আমি কৰিবৰ কাৰণে বাধ্যতা হওঁ। সেইবিলাকেহে আমি বলি বিধান কৰোঁ। লোকবিশ্বাস মতে দেওশাল মন্দিৰত পূজা অৰ্চনা কৰিলে অপায় অমংগল দূৰ হয়। মনোবাঞ্ছা পূৰণৰ হকে এই মন্দিৰত পূজা অৰ্চনা কৰাটো অতি ফলদায়ক বুলি লোকসমাজত গভীৰ বিশ্বাস আছে। আমাৰ এই দেওশাল মন্দিৰত দৰ্শকবিলাকে যি মনোবাঞ্ছা কাৰণে আহে, সেই মনোবাঞ্ছা বহুতো পূৰণ হয়। সকলোৰে পূৰণ হয় বুলি মই ভাবোঁ আৰু। কাৰণ সেই যিবিলাকে মানুহে মানে মই কাম কৰি দিওঁ, সেই মানুহবিলাকে আকৌ ঘূৰি ঘূৰি আহি কয় বোলে সেই মোৰ কামটো সফল হৈছে। এইবুলি কোৱাতে ময়ো আনন্দিত হওঁ। তেওঁলোকৰ উপকাৰ হৈছে যেতিয়া মোৰতো উপকাৰ হ'ব। মই এই বুলিয়ে ভাবি দৰ্শকক মানে পূজা পাতবিলাকে সুকলমে কৰি থাকোঁ। ইয়াত মানে যি বিচাৰিছোঁ আজিলৈকে পাইছোঁ, গতিকে মোৰ এটা ভাৱনা আৰু যে মন্দিৰটো বহুত এটা হেৰি আছে, মহত্ব আছে যে মনে বিচৰা সকলো পোৱা যায় ইয়াত। মই মানে মোৰ এই বিষ বেমাৰ এটা আছে, সেইটো কাৰণে মানে মানসিক কৰি থৈছিলোঁ। থোৱাৰ কাৰণে আজি লৈ আহিলোঁ আৰু বেলেগ মানুহৰ একযোৰা, মোৰ একযোৰা। বেদনাটো ভাল কৰি দিয়ক বাবা, আৰু ঘৰৰ পৰিয়াল মোৰ চব জানে ভালে ৰাখে, মংগল কৰি ৰাখে ন। যেতিয়া নেকি মই আসনত বহিলে মানে হেৰি বাবাই কয় বোলে এই ৰোগীজনৰ প্ৰতিকাৰটো এনেকৈ হ'ব, তুমি এনেকুৱাকৈ এই বস্তু ল'বা, এনেকুৱাকৈ বস্তু লৈ এই বস্তুটো এনেকৈ কৰিব দিবা, সেনেকৈ কৰিব দিয়া, এনেকৈ মানে গোটেইখিনি ভাগি পাতি কয়। আৰু মই সেইমতে মানে এই
ৰোগীজনকে সেনেকৈ দিয়াত আৰোগ্য হোৱা দেখা পাইছোঁ। আমি আগৰ পৰাই মানে আহিম বুলি এটা আশা কৰি আছিলোঁ দেওশাল বাবাৰ ওচৰত। আজি মানে সুবিধা পাই আহিলোঁ আৰু ঘৰখনৰ মংগলৰ কাৰণে আৰু সকলোৰে মংগলৰ কাৰণে আহিছোঁ আশীৰ্বাদ বিচাৰি। যিবিলাক দৰ্শক আহে বোলে ইয়াতে আহি পূজা পাঠ কৰিলে সফলতা হয় নেকি, এইটো বোলো শতকৰা 90% মই ভাল পোৱা যেনে অনুমান হৈছে। মই আজি যিমান বছৰে ইয়াতে কাম কৰি আছোঁ, মই মানে সেই মানুহখিনিকে সেনেকৈ মানে কৰাতে বহুত আৰোগ্য হৈছে আৰু সেইবিলাকে আহি মোক মানে সেৱা সৎকাৰ কৰি এইবিলাকে কৈ গৈ থাকে। সেইটো কাৰণে মোৰ অনুমান হৈছে এইটো জাগ্ৰত মন্দিৰ বুলি মই তেতিয়াৰ পৰা অনুমান হৈছে। আগে পিছেও আহিছোঁ, মনৰ কামনা সিদ্ধি হৈছে, আগলৈ হ'ব বিশ্বাস। আমি বিশ্বাস কৰোঁ দেওশাল বাবাক, শিৱ বাবাক বিশ্বাস কৰোঁ আৰু প্ৰমাণো পাইছোঁ বহু। বিশ্বাসো কৰোঁ তেওঁ দেহৰ যিমান বিশ্বাস আছে দেওশাল মন্দিৰ সিমান বিশ্বাস আছে। এই জাগ্ৰত দেওশাল মন্দিৰলৈ অসম তথা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অগণন ভক্তৰ আগমন ঘটে। দেওশাল মন্দিৰলৈ এবাৰ অহা ভক্তসকলে পুনৰবাৰ মন্দিৰলৈ ভক্তিভাৱেৰে দৰ্শন নকৰাকৈ থাকিব নোৱাৰে, কাৰণ জাগ্ৰত আৰু ঐশ্বৰিক শক্তিৰে পূৰ্ণ এই মন্দিৰত ভক্তৰ সকলো ধৰণৰ মনৰ ইচ্ছা পূৰ্ণ হয়। গোভা দেউৰজা চাৰিভাই দেওশাল শিৱ মন্দিৰ অলৌকিক শক্তিৰে ভৰা আৰু জনমানসত সেইকাৰণে এই মন্দিৰটিক জাগ্ৰত দেওশাল শিৱ মন্দিৰ বুলি কোৱা হয়। কাৰণ অসম তথা ভাৰতবৰ্ষৰ লগতে ওচৰ চুবুৰীয়া দুখনমান ৰাজ্যৰ পৰা আমাৰ ইয়াত দৰ্শনাৰ্থী আহে। নেপালৰ পৰাও আহিছে, ম্যানমাৰৰ পৰাও আহিছে। তেওঁলোকেও ইয়াত আহি এই থানখনক জাগ্ৰত মন্দিৰ বুলি অভিহিত কৰিছে। আৰু ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা, অসমৰ বিভিন্ন অঞ্চলৰ পৰা লোকসকলে নিজৰ দুখ দুৰ্গতি নিৰাময়ৰ বাবে ইয়াত পূজা অৰ্চনা কৰে আৰু পূজা অৰ্চনাৰ ফলস্বৰূপে তেওঁলোকে ভাল ফল লাভ কৰিছে বুলি ইতিমধ্যে তেওঁলোকে প্ৰমাণ লাভ কৰিছে আৰু আমাকো জনাইছে। আৰু সেইকাৰণে এই দেওশাল শিৱ মন্দিৰটিক জাগ্ৰত মন্দিৰ বুলি কোৱা হয়। আৰু প্ৰত্যেকজন লোকে নিজৰ কৰ্মৰ বাবে যি আৰম্ভণি কৰে তাৰ আগমুহূৰ্তত তেওঁলোকে ইয়াতে পূজা অৰ্চনা কৰিবলৈ আহে আৰু পূজা অৰ্চনাৰ অন্তত তেওঁলোকে এই মন্দিৰটি অলৌকিক শক্তিৰে ভৰা বুলি পেলাই তেখেতসকলেও ইতিমধ্যে আমাক অৱগত কৰিছে আৰু মানি লৈছে। কাৰণ তেওঁলোকে যি পূজা অৰ্চনা কৰে তাৰ বিনিময়ত তেওঁলোকে ইয়াৰ পৰা তেওঁলোকে লাভৱান হৈছে, অৰ্থাৎ তেওঁলোকৰ মনোকামনা পূৰ্ণ হৈছে। দেওশাল মন্দিৰক প্ৰমুখ্য কৰি মন্দিৰ প্ৰাংগণত গঢ়ি উঠিছে সৰু বৰ ব্যৱসায়িক প্ৰতিষ্ঠান। যাৰ প্ৰত্যক্ষ প্ৰভাৱত আৰ্থিকভাৱে সকাহ পাইছে প্ৰতিষ্ঠানৰ লগত জড়িত ব্যক্তিসকলে। দেওশাল মন্দিৰৰ পৰিৱেশে মানুহক দুই ধৰণৰ একাত্মতাত লীন কৰাই লৈ যায়। প্ৰথম, প্ৰকৃতিৰ সৈতে একাত্মতা আৰু দ্বিতীয়তে আধ্যাত্মিকতা। প্ৰকৃতিয়ে আমাক আঁকোৱালি ল'লেহে বিশ্বত মানৱ সমাজ জীয়াই থাকিব বুলি ঋষি মুনিসকলে কৈ গৈছে। নবেল বঁটা বিজয়ী বিশিষ্ট অৰ্থনীতিবিদ অমৰ্ত্য সেনে তেওঁৰ শেহতীয়া গ্ৰন্থ এন আনচাৰ্টেইন গ্ল'ৰী অৱ ইণ্ডিয়া এণ্ড ইটছ কণ্ট্ৰডিকশ্যনত কৈছে যে মানুহ যিমান উত্তৰণৰ দিশত গতি নকৰক কিয়, আধ্যাত্মিকতা অবিহনে মানুহে এখন শান্তিময় নীলা আকাশৰ তলত প্ৰশান্তিময় সমৃদ্ধিশালী সমাজৰ কল্পনা কৰিব নোৱাৰে। আৰু সেয়েহে হয়তো আন আন ধৰ্মীয় তথা আধ্যাত্মিক স্থলসমূহৰ দৰে এই দেওশাল মন্দিৰতো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে
সকলোৱে উপাসনাৰ অন্য এক পবিত্ৰ স্থলী হিচাপে জ্ঞান কৰি ভক্তিভাৱেৰে হৃদয়ত স্থান দিছে।